হেল্ল' এভৰিৱান, সকলোকে নতুন এটি ভিডিঅ'লৈ মই পুনৰ অৰ্চনাই স্বাগতম জনাইছোঁ। আৰু কি খবৰ আপোনালোকৰ, ভালে আছেনে? আৰু ভালেই থাকক, কুশলে থাকক, মোকো ভালেই থাকিবলৈ আশীৰ্বাদ কৰক। এইফালে মই আহিছোঁ, চাওকচোন বাৰীখনলৈ আহিছোঁ। বাৰীখনত মানে বৰষুণ দি আছে এইকেইদিনা, আৰু তাতে মানে ইয়াত মানে বিভিন্ন ধৰণৰ মানে ৰোৱা আছে শাক পাচলি, বেঙেনা, কচু, জলকীয়া, ভেন্দি, লাই লফা, মানে বিভিন্ন ধৰণৰ বস্তু সিঁচিছোঁ। আৰু জানেনে, আৰু তাতে অলপ অলপ মানে বৰষুণ দিলে কোৰখন মাৰি দিলে মানে ভাল হয়, সেয়ে মই অলপ অলপ কোৰ মাৰি দিছোঁ। যিবিলাক মানে বৰষুণত প্ৰায় বনবিলাক গজি থাকে, সেই বনখিনি মানে অলপ অলপ চিকুণাই দিব, অলপ অলপ চিকুণাই দিলে মানে পাচলিখিনি ভাল হয় দিয়কচোন। তাৰপিছত মই ভাবিলোঁ এনেই থকা সময়খিনিত বোলো মই এইখিনিকে বোলো আগবেলা কৰি লওঁ, আগবেলা কৰি মেলি আজৰি হৈ বোলো বাকীখিনি কাম কৰিম। কাৰণ কি হয়, গা ধোৱাৰ পিছত বাৰীখনলৈ সোমাবলৈ বেয়া লাগে নহয়নে? সেইটো কাৰণে গা ধোৱাৰ আগতে মই বাৰীখনলৈ সোমাই লৈছোঁ। মানে গোটেই বাৰীখনত কি আছে কি নাই, জলকীয়া চলকীয়া কিবা কিবি চিঙা মেলা ধৰি মানে সেইখিনি গোটেইখিনি ধৰি মানে কাম কৰিব পৰা সুবিধাখিনি হয়। সেয়েহে মই ভাবিলোঁ বাৰীখনত আগত সোমাই বোলো এই লাই পুলিকেইডাল অকণমান বোলো চিকুণাই দিওঁ, আৰু অকণমান চিকুণাই দিলে নিজে খাবলৈকে সুবিধা হ'ব নহয়নে বাৰু? বাৰীত নিজৰ পাচলিখিনি থাকিলে সেইটোৱে সুবিধা হয়, আৰু যে যি মন যায় তাকে খাব পাৰি, যি মন যায় তাকে কৰিব পাৰি, হয় নহয়? আনৰ বাৰীত তেনেকৈতো যাব নোৱাৰি বা খাব নোৱাৰি। চাওকচোন এইফালে আৰু কি আছে কি নাই দেখুৱাম, লগতে আকৌ কঠীয়াখিনিও আছে। এইবাৰ মানে পানীত বৰকৈ কঠীয়াবিলাক ৰোৱা নহ'ল, মানে কিয় জানেনে? পানী নাই যে, পানী নথকাৰ কাৰণে কঠীয়াবিলাক চব মানে থাকি গ'ল। আৰু মানে আগতীয়া কঠীয়াবিলাকতো চব গাঁঠি ধৰিলে, উপায় নাই আৰু, পানী যে নাই এতিয়া কি কৰিব। আৰু তাতে এই লাই পুলিখিনি যিদিনা বৰষুণ দিব, দবা পিটা বৰষুণ দিলে গোটেইখিনি খাৰ উঠি যাব, বেয়া হৈ যায়। হ'লেও মানে এতিয়াতো নিজে কৰি থাকিলে খাবলৈকে হয়, সেইটো কাৰণে মানে লাগি আছোঁ। আৰু বৰষুণ কালি দিলে, আকৌ দবা পিটা বৰষুণ দিলে কি অৱস্থা হ'ব তাৰো ঠিকনা নাই। কঠীয়াখিনি থাকি গ'ল দেই গাইজ, উপায়তো নাই। আৰু মানে আগতীয়া কঠীয়া চবৰ লছ হৈ গ'ল, মানে আগতীয়াবিলাক চব গাঁঠি ধৰিলে, গাঁঠি ধৰাৰ পিছততো ৰুবলৈ বেয়া, সেইটো কাৰণে চব এইখিনি এনেকৈয়ে থাকি গ'ল। আৰু কচু মাজে মাজে মানে খনা হৈছে আৰু বিক্ৰী কৰাও হৈছে। তাৰপাছত এইফালে আকৌ মাছ এজনী লৈ আহিলোঁ, যেনে ঘপককৈ লৈ আহিলোঁ বাৰীখনৰ পৰা ওলাই। আৰু এইজনী মাছজনী কেনেকৈ কমাই আছে, আজি মানে তাইক খোৱা হ'ব। সেয়েহে মাছজনী আপোনালোককো দেখুৱাইছোঁ কেনেকুৱা লাগিছে। কিন্তু এই মাছটো মই খোৱা নাই, বাকী মানে কৰ্চ নে কি বুলি কয়, সেইটো খাই ভাল পাওঁ। কিন্তু এই মাছটো কেনেকুৱা নাজানো, খোৱাৰ পিছতহে গম পাম। আৰু এইফালে ঔটেঙা আৰু কচু, বাৰীৰে কচু, আৰু মাছজনীহে বাৰীৰ নহয়, আৰু ঔটেঙাখিনি বাৰীৰ নহয়, কিনি অনা হয়। আৰু মাছটো কিনি আনিছোঁ, বাকী কচুখিনি বাৰীৰে হয় দেই, একদম নিজৰ কচু আৰু এইখিনি। তাৰপাছত সেইফালে মই মাছটো ধুনীয়াকৈ বাচি কুচি ল'লোঁ, আৰু হালধি নিমখ লগতে দি দিছোঁ। এতিয়া আৰু সানি মেলি এইফালে তেল গৰম হৈ আছে, ইয়াত মই ফ্ৰাই কৰিব লাগিব। সেয়েহে মানে খৰধৰকৈ কামখিনি কৰি লৈছোঁ। এইফালে মই আৰু তেলত দি দিছোঁ মাছটো। কিন্তু কচ বৰালিৰে কি সেই মাছটো নিচিনা নহয়, অলপ কোমল মাছটো, পিচটো ৰখাবলৈ টান হ'ব। হ'লেও চেষ্টা কৰিছোঁ পিচকেইটা ৰখাবৰ কাৰণে। মই কিন্তু পিচটো ভাগি গ'লে খাই ভাল নাপাওঁ জানেনে, সেয়েহে মই বেয়া পাওঁ।